नमस्कार। ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुभो नमः तस्मै श्री गुरुभो नमः। सर्वप्रथम समूह भक्तबिंदर श्री चरणाबिंदत मैं सेवा आगबঢ়াইছো। मोर सेवा आपनालोके ग्रहण करिब। আজি मैं पुनर्बार आपनालोकर মাজলৈ ধাৰাবাহিক হিচাপে এই ভিডিঅ'টো লৈ আহিছো। এই ভিডিঅ'টো অকণমান দীঘল হ'ব, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব যাতে আপোনালোকে মূল যিটো উদ্দেশ্যৰ বাবে মই এই ভিডিঅ'টো আগবঢ়াইছো সেই উদ্দেশ্যবিলাক আপোনালোকে জানিব পাৰে। সৰ্বপ্ৰথমতে মই এইখিনিতে আপোনালোকক এষাৰ কথা কৈ যাওঁ। আমাৰ অসমত এজন সন্মানীয় ব্যাখ্যাকাৰ আছে যিজনক আপোনালোকে সবেই জানে আৰু নিশ্চয় তেওঁৰ ব্যাখ্যাবিলাক শুনিছে। মই নাম নকওঁ, নিশ্চয় ভিডিঅ'টো শুনি আপোনালোকে বুজি পাব। মই তেওঁৰ এটা ভিডিঅ' আপোনাৰ চাইছিলোঁ। ভিডিঅ'টো তেওঁ বৰ সুন্দৰ হিচাপে কিছু কথা ব্যাখ্যা কৰিছে। তাৰে মই কেইটামান আপোনালোকক কাহিনী শুনাব বিচাৰিছোঁ। তেওঁ যেতিয়া ব্যাখ্যা দি থাকে, এজন ভকতে তেওঁ সুধিছিল যে হে প্ৰভু, আমি যে বিবাহ কাৰ্য যে কৰোঁ, বিবাহ কাৰ্যত বা বিবাহ যেতিয়া হয় সেই বিবাহত হোম যজ্ঞ কৰাটো বিধিত পৰেনে বিধিত নপৰে? যজ্ঞ আমি কৰিব পাৰোঁ নে নোৱাৰোঁ বিবাহ যেতিয়া হয়? ভাগৱতৰ এইটো বিধান হয়নে নহয়? এনেদৰে তেওঁ প্ৰশ্ন কৰিছিল, এজন ভকতে প্ৰশ্ন কৰিছিল। আৰু তেওঁ কি উত্তৰ দিলে যে যজ্ঞ কৰিবলৈ ভাগৱতে আজ্ঞা দিয়া নাই, সেইটো ভুল। আৰু তেওঁ স্পষ্ট হিচাপে তেওঁ প্ৰকাশ কৰিছে এই কথাখিনি। গতিকে মই তেওঁক এইখিনিতে এষাৰ কথা ক'বলৈ যাওঁ। সেই ভকতজনক যে তেওঁ জ্ঞান দিলে যে যজ্ঞ কৰিবলৈ ভাগৱতে বাধা দিছে, এইটো তেওঁ ভুল মন্তব্য প্ৰকাশ কৰিছে। কাৰণ ভাগৱত ধৰ্মৰ বিষয়ে তেওঁ বৰ্তমান একোৱেই নেজানে। যদি ভাগৱত ধৰ্মৰ বিষয়ে যদি তেওঁ পৰিপাটি স্পষ্ট হিচাপে যদি তেওঁ বুজি পালেহেঁতেন, তেতিয়াহ'লে তেওঁ কেতিয়াও নকলেহেঁতেন যে যজ্ঞ কৰিবলৈ ভাগৱতে আজ্ঞা দিয়া নাই। এই কথাখিনি তেওঁ নকলেহেঁতেন। কাৰণ ভাগৱতত নৱনিবিষিদ্ধত আমাৰ 9 প্ৰকাৰৰ ভক্তি প্ৰকাশ কৰিছে। তাৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠতা দিছে, কিন্তু এইটো কোৱা নাছিল বাকী 8 প্ৰকাৰ ভক্তি নকৰিবা। এনেদৰে ভাগৱতে জ্ঞান দিয়া নাই। দ্বিতীয়তে আৰু এইখিনিতে মই এষাৰ কথা কৈ যাব বিচাৰিছোঁ। শ্ৰীকৃষ্ণ ভগৱন্তই শ্ৰীমদ ভাগৱত গীতাত যজ্ঞ পূজা অৰ্চন বন্দনৰ বিষয়ে কোনো দিন বাধা প্ৰদান কৰা নাই। বৰং তেওঁ কৈছেহে যে যিবোৰ আমাৰ বিহিত কৰ্ম কৰ্তব্য সেইবোৰ তোমালোকে কৰিবা। এইটো স্পষ্ট হিচাপে শ্ৰীমদ ভাগৱত গীতাত পৰম ভগৱন্ত শ্ৰীকৃষ্ণই প্ৰকাশ কৰি গৈছে। যদি কোনোবাই গীতাৰ জ্ঞানক যদি ভালকৈ আহৰণ কৰিব জনা নাই, তেতিয়াহ'লে তেওঁ বহু কিছুমান কথা ক'ব পাৰে, কিন্তু আমি তেওঁলোকৰ প্ৰতিটো বাক্যক খণ্ডন কৰিবলৈ সাজু আছোঁ। বাৰু যা হওক, সেইটো কথা হ'ল কি, তেওঁ কৈ গ'ল যে যজ্ঞ কৰিব নালাগে, বিবাহত যজ্ঞ কৰাৰ কোনো বিধান নাই বা ভাগৱতে বাধা দিছে। এনেদৰে তেওঁ প্ৰকাশ কৰি গৈছে। কোনটো আখ্যানত আছিল যে বিবাহ কাৰ্যত ভাগৱতে যজ্ঞ কৰিবলৈ বাধা দিছে? তেনেকুৱা কোনো এটা স্কন্ধত বা অধ্যায়ত প্ৰকাশ কৰা নাই। আকৌ এবাৰ তেওঁ কৈ গ'ল যে মাটিৰ এটা মূৰ্তি সাজি দুৰ্গাক আমি পুৰুষ নামৰ জীৱই পুজি কিবা পাম নেকি? এনেধৰণে তেওঁ প্ৰকাশ কৰিছিল। গতিকে এই দুয়োটা মই তেওঁৰ বাক্যক মই খণ্ডন কৰিবলৈ গৈ আছোঁ। আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে শুনিব যে আমি দুৰ্গা ভজিব লাগে নে নালাগে,
আৰু আমি যজ্ঞ কৰিব লাগে নে নালাগে তাৰ ওপৰত মই আজি এই ভিডিঅ'টো মানে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিব সৰ্বপ্ৰথম আপোনাৰ যজ্ঞৰ কথা আমি মনুষ্যই প্ৰত্যেকজন মনুষ্যই যে যজ্ঞ কৰিব লাগে এই বিধান চাৰিটা যুগ সৃষ্টি নোহোৱাৰ আগতেই বা চাৰিটা যুগ ৰচনা নোহোৱাৰ আগতেই পৰম ভগৱন্তই এই যজ্ঞ ৰচনা কৰিছিল আৰু এই যজ্ঞ ৰচনা কৰাৰ মূল কাৰণ আছিল যে সমূহ মনুষ্যই যজ্ঞ কৰি দেৱতাৰ লগত একেলগে সমভাৱে এজনে আনজনৰ পূৰক হৈ নিজৰ জীৱনৰ দৈনন্দিন জীৱনখিনি কি কৰিব পাৰ কৰিব আৰু সুখময় হ'ব আনন্দময় হ'ব এই বুলি আৰু এই উদ্দেশ্যৰ বাবেই আৰু জগত কল্যাণৰ বাবেই পৰম ঈশ্বৰ ভগৱন্তই যি অগ্নিযজ্ঞ বা হোম যজ্ঞ ৰচনা কৰিছিল এই কথাটো আমাৰ সেই বাপজনে হয়তো ভালকৈ চোৱা নাই বা সেইখিনি তেওঁ পোৱা নাই আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ তৃতীয় অধ্যায়ত 10 নম্বৰ শ্লোকত সুন্দৰভাৱে ইয়াত কি কৈছে আপোনালোকে শুনিব এতিয়া যজ্ঞ আমি কিয় কৰিব লাগে যজ্ঞ আমি এইভাবেই কৰিব লাগে যজ্ঞৰ দ্বাৰা জগতৰ কল্যাণ হয় যজ্ঞৰ দ্বাৰা আমাৰ নিজৰো কল্যাণ হয় গতিকে যজ্ঞ পৰমেশ্বৰ ভগৱন্তই ৰচনা কৰিছে আৰু এই যজ্ঞক কৰিবলৈ বাবে পৰম ভগৱন্তই প্ৰত্যেক যুগতেই কোনো এটা যুগ বুলি নহয় বা সত্য তেতা দ্বাপৰ কলি বুলি নহয় প্ৰত্যেক যুগতেই যজ্ঞ কৰিবলৈ আমাক উপদেশ প্ৰদান কৰিছে তাৰ ভিতৰতে কলি যুগৰ অল্পমতি নৰে যদি কোনোবাই যজ্ঞ কৰিব নোৱাৰে বা নেজানে তেতিয়াহ'লে কৰিবলৈ প্ৰয়োজন নাই কিন্তু যিসকলে কৰিব পাৰে বা যিসকলে মানে আপোনাৰ জানে তেওঁলোকক কৰিবলৈ বাবে কোনোদিন বাধা দিয়া নাই গতিকে তেওঁ এইটো ক'ব নোৱাৰে যে ভাগৱতে যজ্ঞ কৰিবলৈ বাধা দিছে যজ্ঞ আমি সকলো সময়তেই কৰিব পাৰোঁ যজ্ঞ আমি যিকোনো আমি বিবাহ অনুষ্ঠান হওক বা আমি জগতৰ মংগলৰ বা কাৰ্য হওক বা শুভ কাৰ্যত হওক আমি যজ্ঞ কৰিব পাৰোঁ আৰু কৰিবলৈ আমাক আজ্ঞা দিছে গতিকে সেই ভকতজনে ভাগৱতে বাধা দিছে বা ভাগৱতে সেইটো আজ্ঞা দিয়া নাই বুলি যে কৈ গ'ল সেইটো তেওঁ অপপ্ৰচাৰ কৰিছে বুলি মই আজি মন্তব্য আগবঢ়াইছোঁ আপোনালোকৰ সন্মুখত এই তৃতীয় অধ্যায়ত কৈছে হে ৰাম প্ৰজা সমে বিষ্ণু যজ্ঞ সজী ভগৱানে অযজ্ঞ ৰূপ মুখ্য পথ জীৱক দেখালে যজ্ঞ অনুষ্ঠানে জীৱ সুখেৰে থাকিব মুক্তিৰ বাবে কাম্য কৰ্ম যজ্ঞতে মিলিব এতিয়া মই আপোনালোকক ইয়াত যিটো যজ্ঞ কথা ক'বলৈ গৈছোঁ বা গীতাই ইয়াত যিটো যজ্ঞ কথা কৈছে সেইটো কোনটো যজ্ঞ কথা কৈছে আমাৰ হোম যজ্ঞ কথাও কৈছে জ্ঞান যজ্ঞ কথাও কৈছে প্ৰণাম যজ্ঞ কথাও কৈছে আমাক সকলো যজ্ঞৰ কথাই কৈছে গতিকে যজ্ঞবিলাক কোনে ৰচনা কৰিছিল পৰম ঈশ্বৰ ভগৱন্তই ৰচনা কৰিছিল আৰু এই যজ্ঞ কাৰ লগত সম্পৰ্ক ৰাখি ৰচনা কৰিছিল দেৱতাসকলৰ লগত সম্পৰ্ক ৰাখি ৰচনা কৰিছিল কৈছে প্ৰজাসমে তাৰমানে প্ৰজাসকলৰ লগত সম্পৰ্ক ৰাখি বিষ্ণু যজ্ঞ পৰম ভগৱন্ত যজ্ঞ বিষ্ণু বা হৰিহৰ একেই গতিকে তাকে কৈছে বিষ্ণু যজ্ঞ সজী ভগৱন্তই ৰচনা কৰিছিল আৰু সেই যজ্ঞৰূপ বা সেই যজ্ঞ যিবোৰ কৰ্মৰ যি স্বৰূপবিলাক সেইবিলাক কৰ্ম কৰি মোক্ষ পথ জীৱক দেখালে মুখ প্ৰাপ্ত কৰা পথ দেখুৱালে বুলি আমাক প্ৰকাশ কৰিছে আকৌ কৈছে যজ্ঞ অনুষ্ঠানে জীৱ সুখেৰে থাকিব সেই যজ্ঞ কৰি আমি মনুষ্যসকলে দৈনন্দিন জীৱন সুখময় আৰু আনন্দময় কৰিব পাৰোঁ গতিকে প্ৰত্যেকজন মনুষ্যই যজ্ঞ কৰিব লাগে শুভ কাৰ্যত গতিকে বিবাহো এটা হ'ল শুভ কাৰ্য গতিকে তাত আমি কৰিব পাৰোঁ
মুক্তিৰ বাবে কাম্য কৰ্ম যজ্ঞতে মেলিব আৰু আমি যদি মুক্তিৰ বাবেও যদি আমি বাঞ্ছা কৰোঁ সেই মুক্তি কৰ্ম বা আশা কৰিও যদি আমি কৰ্ম কৰোঁ তেতিয়াও আমি সেই যজ্ঞত বা আমি কি পাম সেই মাৰ্গটো প্ৰাপ্ত কৰিম বা সেই মুক্তি মাৰ্গ আমি প্ৰাপ্ত কৰিম বুলি আমাক মানে ভগৱন্তে প্ৰকাশ কৰিছে আৰু গীতাত শ্ৰীকৃষ্ণই তাকেই কৈছে যে প্ৰত্যেকজন মনুষ্যই যজ্ঞ কৰিব লাগে গতিকে মই ইয়াৰ পৰা মই তেওঁক সেই কথাখিনি খণ্ডন কৰিছোঁ যে তেওঁ ভাগৱতে কোনো মানে অনুমতি দিয়া নাই বুলি যে প্ৰকাশ কৰিলে সেইটো তেওঁ ভুল প্ৰকাশ কৰিছে আৰু তেওঁ সেইটো অপপ্ৰচাৰ কৰিছে গতিকে মই তেওঁক এইটো নিবেদন কৰিম তেনেদৰে যাতে কোনো ভকতক যাতে বিভ্ৰান্তিত নেপেলায় তাৰপিছত আকৌ ইয়াত কৈছে আপোনাৰ সেই দ্বিতীয় অধ্যায়তেই ৰাম তপ জপ যজ্ঞ কৰি নৰে দেৱ পূজে দেৱতাও তুষ্ট হুয়া স্তবৰ দিয়ে পৰস্পৰে সন্তোষেৰে দিয়ে প্ৰতিদান ইদৰে সিজে পাৰ্থিব কল্যাণ এতিয়া চাওক তপ জপ যজ্ঞ কৰি আমাক তপ জপ যজ্ঞ এইবোৰ কৰিবলৈ শ্ৰীকৃষ্ণ ভগৱন্তে বাধা দিয়া নাই তপ জপ যজ্ঞ কৰি নৰে দেৱ পূজে মনুষ্যই দেৱসকলক পূজে আৰু দেৱক কোনে পূজে শতগুণীসকলেহে পূজে বুলিও গীতাত আমাক প্ৰকাশ কৰিছে গতিকে তপ জপ যজ্ঞ কৰি নৰে দেৱ পূজে দেৱতাও তুষ্ট হৈ স্তবৰ দিয়ে আৰু সেই দেৱতাৰ লগত আমাৰ মনুষ্যক সম্বন্ধ ৰাখি আমাক ধৰ্ম আৰু সংস্কাৰ প্ৰদান কৰিছে পৰম ভগৱন্তই গতিকে মনুষ্যই দেৱতাসকলক কোনোদিন অপমান কৰিব নাপায় কাৰণ দেৱতাসকল আমাৰ জ্যেষ্ঠ গতিকে তেওঁলোকৰ লগত আমি সদায় সন্মিলিত হৈহে ঈশ্বৰ ভক্তি আমি কৰিব লাগে গতিকে কৈছে যে দেৱতাও তুষ্ট হৈয়া স্তবৰ দিয়ে পৰস্পৰে সন্তোষেৰে দিয়ে প্ৰতিদান ইদৰে সিজে পাৰ্থিব কল্যাণ অৰ্থাৎ দেৱতা আৰু মনুষ্যৰ মাজত কি হয় এজনে আনজনৰ পূৰক হৈ পৰে গতিকে আমি কোনোদিন দেৱতাসকলক অৱজ্ঞা কৰিব নালাগে আৰু আমি দেৱতাসকলক বুজিব লাগে আৰু এইটো হ'ল শ্ৰীহৰি ভগৱন্তৰ বা পৰমেশ্বৰৰ আজ্ঞা গতিকে তেওঁ কেনে ক'লে যে ভাগৱতে আমাক বাধা দিছে ভাগৱতে আমাক মানে বিবাহ কাৰ্যত যজ্ঞ কৰিব দিয়া নাই বুলি তেওঁ প্ৰকাশ কৰিলে কেনেকৈ কাৰণ যজ্ঞ কৰ্ম সকলো শুভ কাৰ্যত আৰম্ভ কৰা হয় গতিকে এই কথাখিনি বা এই জ্ঞানখিনি তেওঁ নাছিল নেকি বা এই জ্ঞান বা এই তত্ত্ববিলাক তেওঁ জনা নাছিল নেকি অৰ্থাৎ তেওঁ এতিয়াও বহুত মানে আপোনাৰ জানিবলৈ বাকী আছে স্পষ্ট হিচাপে তেওঁৰ এই মানে ভাষা আৰু বাক্যই প্ৰকাশ কৰে অৰ্থাৎ তেওঁ এতিয়াও জ্ঞানৰ অধিকাৰী হোৱা নাই গতিকে মই স্পষ্টই আজি আপোনালোকক মই তেওঁৰ এই বাক্য খণ্ডন কৰি এই দুইটা বাক্য মানে আপোনাৰ গীতাৰ পদেৰে মই আপোনালোকক বুজাইছোঁ আমাৰ গীতাত বা ভাগৱতে কোনোদিন যজ্ঞ কৰিবলৈ বাধা দিয়া নাই তাৰপিছত আকৌ আমাক কৈছে 18 অধ্যায়ত সুন্দৰ হিচাপে সেই যজ্ঞ আৰু তপ জপক মানে আপোনাৰ কেন্দ্ৰ কৰি আমাক প্ৰকাশ কৰিছে তপ জপ যজ্ঞ দান ৰূপ নোহে তেজ্য বুলীয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য আমাক কিমান সুন্দৰ হিচাপে বুজাই দিছে 18 অধ্যায়ত গীতাৰ 18 অধ্যায়ত যে তপ জপ যজ্ঞ দান এই কৰ্মবোৰ আপোনাৰ ত্যাগ কৰা কৰ্ম নহয় পৰিত্যাগ কৰা কৰ্ম নহয় মনুষ্যই কি কৰিব লাগে কৰ্তব্য কৰ্ম বুলি সকলোৱে কৰিব লাগে তেতিয়াহ'লে আপুনি ভক্তিটো শ্ৰেষ্ঠ বুলি পেলাই আপুনি মানিছে ভক্তিটো কিন্তু ভক্তিটো শ্ৰেষ্ঠ বুলি পেলাই আপুনি কৰ্মখিনি ত্যাগ কৰিবলৈ পাৰিলে কেনেকৈ কাৰণ আপোনাক কৰ্মখিনি ত্যাগ কৰিবতো দিয়া নাছিল অৰ্জুনে 18 অধ্যায় গীতাৰ জ্ঞান লৈ ভক্তি কৰিছিল নে কৰ্ম কৰিছিল এই কথাটো কিয় আপুনি বুজা নাছিল নেকি অৰ্জুনে 18 অধ্যায়ৰ গীতাৰ জ্ঞান লৈ ভক্তি কৰি ধ্যান কৰিবলৈ বহি থকা নাছিল তেওঁ যুদ্ধ কৰ্ম কৰিছিল সেই যুদ্ধ কৰ্ম কৰি ঈশ্বৰ চৰণত অৰ্পণ কৰিছিল আৰু সেইটো হৈছিল তেওঁৰ বাবে ভক্তি গতিকে আপুনি কৰ্ম কৰি পেলাই ঈশ্বৰ চৰণত অৰ্পণ কৰক তেতিয়াহে আপোনাৰ ভক্তি হ'ব গতিকে ভক্তিটো শ্ৰেষ্ঠ বুলি কোৱা অৰ্থটো আপুনি এতিয়া বুজি পাইছেনে নাই সেইটোহে মোক লাগে
ভক্তি শ্ৰেষ্ঠ বুলি কোৱাৰ অৰ্থটো কেৱল আপুনি গৈ পেলাই বহি থাকিলে বা হৰিনাম লৈ থাকিলে ভক্তি নহয় আপুনি শুদ্ধ কৰ্ম কৰি বিহিত কৰ্ম কৰি ঈশ্বৰ চৰণত অৰ্পণ কৰক তেতিয়াহে আপোনাৰ ভক্তি হ'ব আৰু অৰ্জুনেও সেইটোৱে কৈছিল অৰ্জুনে নিজৰ স্বধৰ্ম পৰিপূৰ্ণ কৰি তেওঁ কৰ্মখিনি কৰি পেলাই ঈশ্বৰ চৰণত অৰ্পণ কৰিছিল সেইটোকে ভক্তি বুলি কৈছে 18 অধ্যায় গীতাৰ জ্ঞান লৈ অৰ্জুনে ধ্যান কৰি বা তাল বজাই বা শ্ৰৱণ কীৰ্তন কৰি বহি থকা নাছিল এই কথাটো আজি ভালকৈ আপুনি জানি লওক তাৰপিছত দ্বিতীয়তে আৰু তেওঁলোকে এটা কথা কৈছে সেই ব্যাখ্যাকাৰজনে যে মাটিৰ এটা পুতলা সাজি মনুষ্য নামৰ পুৰুষে মানুহ নামৰ জীৱই এই আপোনাৰ দুৰ্গা দুৰ্গা বুলি চিঞৰি থাকিলে হ'বনে এনেধৰণৰ তাৰমানে তেওঁ এটা কি কমেণ্ট কৰিছে আৰু মই তাৰ খণ্ডন কৰিবলৈ গৈ আছোঁ এতিয়া সেই ভাগৱতৰ পৰাই সেই আমাৰ বাপজনে এইটো বুজি নাপালে ভাগৱতত দশম স্কন্ধত আমাৰ স্বয়ং মানে আপোনাৰ গোপীসকলে কি কৰিছিল শ্ৰীকৃষ্ণক ভগৱন্তক পাবলৈ বাবে সেই দুৰ্গা মাক স্তুতি কৰি নানা পূজা অৰ্চন কৰি কি কৰিছিল কৃষ্ণক মানে আপোনাৰ পাবলৈ বাবে বৰ মাগিছিল সেই দুৰ্গাৰ পৰা সেয়া বৰ পোৱাৰ পিছত তেওঁলোকে কি কৰিছিল কৃষ্ণক প্ৰাপ্ত কৰিছিল এই কথাটো কিয় তেওঁ জনা নাছিল নেকি যদি তেওঁ কৈছে যে দুৰ্গাক ভজিবই যদি নেলাগে তেতিয়াহ'লে তেওঁ এইটো প্ৰশ্ন সেই গোপীসকলক কৰিব লাগিছিল ন গোপীসকলে দুৰ্গাক কিয় ভজিলে দুৰ্গাক ভজি গোপীসকলে কেনেকৈ আপোনাৰ কৃষ্ণক পালে সেই ভাগৱতৰ দশম স্কন্ধত স্পষ্ট হিচাপে প্ৰকাশ আছে কিয় তেওঁ সেই ভাগৱত তেওঁ পঢ়া নাই নেকি আকৌ মই তেওঁক ক'বলৈ গৈ আছোঁ যদু বংশই সেই দুৰ্গাক ভজিছিল যদু বংশই দুৰ্গাক ভজিয়ে কৃষ্ণক প্ৰাপ্ত কৰিছে এতিয়া সেই যদু বংশক তেওঁলোকে তেওঁ প্ৰশ্ন কিয় নকৰিলে যে দুৰ্গাক সেই যদু বংশই কিয় ভজিছিল তাৰোপৰি কৃষ্ণ বলভদ্ৰ উপস্থিত থকাৰ স্বত্তেও নন্দ যশোদাই শিৱৰ দৌলত গৈ শিৱ দুৰ্গাক পূজা কিয় কৰিছিল এই কথাখিনি সেই ভকতজনে জানে নেজানে সেই কথাখিনিও সেই ভাগৱততেই উপলেখ আছে তেতিয়াহ'লে ইয়াৰ পৰা বুজা যায় এই ব্যক্তিজনে মনুষ্যৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টিহে কৰিব বিচাৰে তেওঁ প্ৰকৃত জ্ঞান লৈ এতিয়াও অহা নাই গতিকে মই তেওঁক এই কথাখিনিক মই মানে বুজাই দিব বিচাৰিছোঁ যে তেওঁ যাতে সমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিব যাতে নিবিচাৰে এইটোৱে মই তেওঁক নিবেদন কৰিম আৰু পুনৰবাৰ তেনেকৈ দুৰ্গাৰ নামত যাতে তেওঁ বিৰোধ ভাষণ নিদিয়ে আৰু যিকোনো যজ্ঞ পূজাৰ যেন বিৰোধী নকৰে যদি যজ্ঞ পূজাৰ বিৰোধী তেওঁ কৰে তেতিয়াহ'লে তেওঁ সম্পূৰ্ণ হিচাপে আপোনাৰ শাস্ত্ৰ তত্ত্ব নিয়ম অনুসৰি তেওঁ প্ৰমাণ দিব লাগিব